মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে সোণাপুৰ আৰক্ষীৰ মাটিৰ দালালৰ বিৰুদ্ধে অভিযান। আৰক্ষীৰ জালত সোণাপুৰৰ কচুতলীৰ জনজাতীয় আবেষ্টনীৰ ভূমি ক্ৰয় বিক্ৰয়ত জড়িত 5 মাটিৰ দালাল। ধৃত দালালকেইটা গিয়াছ আলী, ইমান আলী, হাছান আলী, একাছ আলী আৰু ফৰিদ উদ্দিন চৌধুৰী বুলি জানিব পৰা গৈছে। আটাইকেইটাৰ ঘৰ সোণাপুৰৰ কচুতলীত। উল্লেখ্য যে অলপতে মুখ্যমন্ত্ৰীয়ে কচুতলী উচ্ছেদস্থলীত পৰিৱেশন কৰি শীঘ্ৰেই ইয়াৰ দালালসমূহক কৰায়ত্ব কৰা হ'ব বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছতেই বিগত নিশা সোণাপুৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এই 5 মাটিৰ দালালক। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। কচুতলীত প্ৰায় 1000 বিঘা মাটি আমি এভিকশ্যন কৰি ৰাখিব পাৰিছোঁ, কিন্তু ইয়াত কিছুমান মাটিৰ দালাল আছে, বাৰে বাৰে মানুহখিনিক মাতি আনে। গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে। কালি 2-3জন এৰেষ্ট হৈছে, কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব।